ঠিকাদাৰৰ পক্ষ নল'ব। কাম বেয়া কৰিছে, মানুহক কেনেকৈ শাস্তি দিছে শিৱসাগৰৰ মানুহক। পলিটিকেলি ঠিকা ল'ব, তাৰপিছত কাম নকৰিব, তাৰপিছত আপোনালোকে ঠিকাদাৰৰ পক্ষ ল'ব, নহয় জানো? আজি আহিম বুলি কিয় নাহিলে? কি কাম নাই? পৰহিৰ দিনটোত মোৰ লগত কথা পাতিছে ফোনত আহিম বুলি, এতিয়া 5 দিনৰ আগত গা ভাল নাই বুলি আপুনি মোক কৈছে। বাকী কথা ক'বলৈ পোৱা নাই। মানে তেওঁলোকে ষ্টেণ্ড লৈছে যে ৰাস্তাটো সঁচাকৈ বেয়াকৈ বনাইছে, ৰাস্তাটো মানে যেনেকৈ প্ৰগ্ৰেছ হ'ব লাগিছিলে কৰা নাই। আপুনি আমাৰ ওচৰৰ মানুহটোৱে উল্টাকৈ আপুনি ঠিকাদাৰটোৰ পক্ষ লৈ কৈছে যে মাটি পোৱা নাই। এইটো ক'ত মাটি পোৱা নাই কওকচোন? আপোনাৰ পৃথিৱীত চব দেখি আছোঁ। এই মাটি পোৱা জেগাবিলাকত গোটেই ড্ৰেইনবিলাক খানি খানি আধৰুৱা কৰি থৈ গ'ল। 3 মাহৰ আগত ড্ৰেইন খানি থৈ গৈছে আপোনালোকে। এজাক বৰষুণ দিলে কোনো মানুহ শিৱসাগৰত থাকিব নোৱাৰে। এতিয়া সেইটো ষ্টাৰ্ট কৰোঁতে ছাৰ পানী মানে বৰষুণ কণ্টিনিউৱাছ আহি আছে। কেলৈ ইমান দেৰিকৈ ষ্টাৰ্ট কৰিছিলে? আপোনালোকৰ কামটো যোৱা মাৰ্চ মাহত শেষ হ'ব লাগিছিলে। কাম শেষ হ'ব লাগিছিলে। তাৰপিছত আকৌ এক্সটেনশ্যন লৈহে আপোনালোকে এতিয়া কাম কৰিছে। আৰু কামটো যদি ষ্টাৰ্ট কৰিছিলে তেতিয়াহ'লে কেলৈ আধৰুৱা কৰি ৰাখি দিলে ইয়াতে? গোটেই স্কুল কলেজ আছে, গোটেইখনত কেনেকুৱা পৰিস্থিতি হৈছে দেখা নাই? আজি ঠিকাদাৰ আহিব লাগিছিলে, আপুনি আকৌ এনে মাজতে সোমাবলৈ আহিলে। মিছা কথাটো কেলৈ কয়? ক'ত বেমাৰ হৈছে তেওঁক দেখুৱাওকচোন, মেডিকেল চাৰ্টিফিকেট দিবলৈ কওক। পৰহি মোক ফোনত কথা পাতিছে, ইঞ্জিনিয়াৰলৈ ফোন মাৰিছে, মোক লগাই দিছে, কৈছে মই একদম 10 বজাৰ আগত পাই যাম। আজি আপুনি মোক মিছা কথা ক'বলৈ আহিছে। আপুনি আজি ফোন কৰি কৈছে বোলে 5 দিনৰ আগৰ পৰা বেমাৰ। 5 দিনৰ আগত মোক নিজে কৈছে 10 বজাৰ আগত পাম। 3 দিনৰ পৰহি কৈছে। একমাত্ৰ শিৱ হৰলালকা নামৰ এই যিজন ঠিকাদাৰ, যিজনে পলিটিকেল স্পনচৰশ্বিপত ইয়াত ঠিকা লৈছে আৰু পলিটিকেল স্পনচৰশ্বিপত দাদাগিৰি কৰি অফিচাৰবিলাক ইঞ্জিনিয়াৰবিলাকৰ ওচৰত দাদাগিৰি কৰি কাম নকৰাকৈ পেলাই থৈছে। তেওঁক সেইকাৰণে আজি লাষ্ট ৱাৰ্ণিং দিবৰ কাৰণে তেওঁক লৈ আহিছিলোঁ ছাৰ্ভে কৰিবৰ কাৰণে। কিন্তু তেওঁ এতিয়া মিছাকৈ পলাইছে। তেওঁ আমাক জনাইছে যে 5 দিনৰ আগৰ পৰা তেওঁ বেমাৰ, অথচ তেওঁ পৰহিৰ দিনটোত এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ ফোনত মোৰ লগত কথা পাতিছে যে মই 10 বজাৰ আগত গৈ আছোঁ, ছাৰ পাই যামগৈ এনেকৈ কৈছে। কিন্তু তেওঁ নাহিলে আজি। সেইকাৰণে আজি যি প্ৰজেক্টৰ যাৰ ইয়াত ছুপাৰভিজনৰ দায়িত্ব আছিলে তেওঁলোকক মাতি লৈ অহা হৈছে। তেওঁলোকক কৈ দিয়া হৈছে হয় তেওঁ কাম সোনকালে শেষ কৰি দিব লাগিব, নহ'লে এই কামটো তেওঁ এৰি দিব লাগিব।